নমস্কাৰ আৰু লগতে বৰমাত যি এগ্ৰদিনীয়া ৰাজ মহোৎসৱ হৈছে মই পোনপ্ৰথমে বৰমাবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে এই ৰাস মহোৎসৱ উপলক্ষে মই শ্ৰী শ্ৰী কৃষ্ণ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সমূহ যি বৰমা ৰাসবাসী যি এগ্ৰদিনীয়া কাৰ্যসূচী তেখেতসকলকে অংশগ্ৰহণ কৰিব আহিব তেখেত মানে সকলো ধৰণৰ পৰা দুখে বিপদে তেখেতক সুৰক্ষিত ৰাখে যেন আৰু এই ৰাস মহোৎসৱ এগ্ৰদিনীয়া ৰাস উৎসৱৰ কাৰ্যসূচীৰ পৰা তেখেতসকলে এটা বাণী লৈ যাব বিচাৰো যে শ্ৰীকৃষ্ণৰ যি বাণী আছিল মৰমৰ বাণী সেই মৰমৰ বাণী লৈ তেখেতসকলে যাতে নিজৰ ঘৰত নিজৰ গাঁৱত নিজৰ সমাজত যাতে সেই বাণীবোৰ প্ৰচাৰ কৰে গৌৰৱ ফিল কৰিছোঁ বিঘাবাসী ৰাইজে মোক প্ৰতিনিধি হিচাপে তেখেতসকলে নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰি মোক যোগদান কৰালে আৰু মই কাৰ্যবাহী সদস্য হিচাপে মই ইতিমধ্যে মই শপত গ্ৰহণ কৰিছোঁ আৰু মোক পশুপালন বিভাগ দিয়া হৈছে আৰু আপোনালোকে জানে যে পশুপালন বিভাগটো সকলো মানে বেলেগ ডিপাৰ্টমেণ্টকৈ একদম নিম্নমানৰ হৈ পৰি আছে তেখেতৰ হৈ পৰি আছে এই ডিপাৰ্টমেণ্টটো মই 2 বছৰৰ ভিতৰত মানে এটা ষ্টাণ্ডাৰ্ডত মেইনটেইন কৰিব বিচাৰি আছো আৰু আপোনালোকৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ লাগিব যাতে সেই আশীৰ্বাদ যোগেদি আৰু লগতে মোৰ বিটিচি প্ৰধান মহিলা ছাৰৰ আশীৰ্বাদ লাগিব যাতে মোক তেখেতে যিবোৰ পুঁজি প্ৰয়োজন হয় সেই পুঁজি যাতে মোক প্ৰদান কৰা হয় আৰু সেই পুঁজিৰ যোগেদি ৰাইজৰ হকে মই কাম কৰিম। আচলতে আজি দ্বিতীয়বাৰ্ষিক বৰমাৰ যিখন ৰাস উদযাপন আহি এই মৰা পাগল দিয়াৰ পাৰত সঁচাকৈ মনটো ইমান আপ্লুত হৈ গ'ল যে এইখন ৰাস আমাৰ আচলতে 2 বছৰীয়া ৰাস এখন 50 বছৰীয়া ৰাস যেন হৈছে আৰু ইয়াৰ কমিটিৰ লগত ইয়াৰ ৰাইজৰ যিখিনি সঁচাকৈ সহমৰ্মিত তেওঁলোকৰ যিখিনি আদৰ্শ তেওঁলোকৰ যিখিনি কষ্ট আৰু তেওঁলোকৰ যিখিনি নিষ্ঠা সঁচাকৈ মানিবলগীয়া আৰু মই আজি দ্বিতীয়বাৰ ইয়াত আহিলোঁ দ্বিতীয় বৰ্ষতো আহিছোঁ প্ৰথম বৰ্ষতকৈ মই বেছি মোৰ মনত খুব অনুভৱ কৰিছোঁ আৰু ইয়াৰ ৰাইজৰ যিটো এই বাক্সা জিলাৰ বৰমাৰ ৰাইজৰ মাজত যিটো মিলাপ্ৰীতি সকলোৰে মাজত কৰি আজি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ যিখন উৎসৱ পাতিছে তেওঁলোকে সঁচাকৈ মানিব আৰু বহুত ধন্য আৰু এই ৰাসখন আৰু বহুত ভাল হ'ব বুলি আশা কৰি মই মোৰ বক্তব্য